বৰপেটাৰ এগৰাকী মহিলাৰ জীৱন সংগ্ৰামৰ কাহিনী জীৱনৰ নানান প্ৰত্যাহ্বানৰ সন্মুখীন হৈও নিজৰ কৰ্মৰ প্ৰতি থকা একাগ্ৰতা আৰু দৃঢ়তাৰে তেওঁ জীৱন যাপন কৰিছে বৰপেটাৰ শান্তিনগৰ নিবাসী বীণা দাস নামৰ মহিলা এগৰাকীৰ বিষয়ে এই প্ৰতিবেদনত আমি আপোনালোকক দেখুৱাবলৈ লৈছো 1993 চনত মাতৃৰ সৈতে বৰপেটাৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এখন সৰু তামোল পানৰ দোকানেৰে যাত্ৰা আৰম্ভ কৰা বীণা দাসে প্ৰায় 2 বছৰ কাল এই ব্যৱসায় চলাই থকাৰ পিছত পদপথত এখন চাহৰ দোকান আৰম্ভ কৰে মই 93 চনৰ পৰা কৰিছো মাৰ লগত মই পান দোকান দিছিলো প্ৰথমতে 2 বছৰ মান তাৰ পিছত ফুটপাথত মই চাহ দোকান আৰম্ভ কৰিলো আৰু এতিয়া বহুত বছৰ তাতে আছো এনেকৈ বহু বছৰ ধৰি মাতৃয়েকে একেলগে চলাই অহা এই দোকানখন 2012 চনত মাতৃৰ বিয়োগৰ পিছত বীণা দাসে অকলে চলাই আহিছে তেওঁৰ কৰ্মৰ প্ৰতি থকা নিষ্ঠা আৰু সততাক স্বীকৃতি প্ৰদান কৰি 2018 চনৰ 15 আগষ্টত তদানীন্তন উপায়ুক্ত থানেশ্বৰ মালাকাৰে তেওঁক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এটা স্থায়ী কোঠা চৰকাৰৰ তৰফৰ পৰা আবণ্টন দিয়ে 2018 চনত মালাকাৰ ছাৰে আমাৰ দিছি তেখেতে মোক এই সম্বৰ্ধনা দিছিল গভৰ্ণমেণ্ট হাই স্কুলৰ ফিল্ডত 15 আগষ্টৰ দিনা তাৰ পিছত মই এই ৰুমটো তেওঁ চৰকাৰৰ ফালৰ পৰা মানে মোক দিছে আৰু এইটো ৰুমৰ ভাড়া চাৰা নলয় তেওঁ এলট কৰি দিছে গতিকে বৰ্তমান বীণা দাসে সেই কোঠাটো দোকান হিচাপে সজাই লৈ কণী টেকেলি পিঠাৰ লগতে চাহ পাতি বিক্ৰী কৰি জীৱন যাপন কৰি আহিছে উপায়ুক্তৰ কাৰ্যালয়ৰ বহু সংখ্যক বিষয়া কৰ্মচাৰীৰ প্ৰিয় হৈ পৰা এই দোকানখনে কোভিড-19 মহামাৰীৰ সময়তো প্ৰশাসনৰ বিশেষ অনুমতিৰে কাৰ্যালয়ৰ ভিতৰত স্থায়ীভাৱে সেৱা আগবঢ়াই আহিছে উপায়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকলে তেওঁক পৰিয়ালৰ সদস্যৰ দৰে মৰম চেনেহ কৰি অহাৰ লগতে বিপদ আপদত সহায়ৰ হাত আগবঢ়াই আহিছে এগৰাকী স্বাৱলম্বী মহিলা হিচাপে তেওঁ চাহৰ দোকানখন চলাই জীৱন যাপন কৰি আছে